নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 6A অনুশীলনী আলোচনা কৰিবলৈ ওলাইছো 6A অনুশীলনীটোৰ নাম আছিল বৰ্গ আৰু বৰ্গমূল স্কয়াৰ এণ্ড স্কয়াৰ ৰুট এতিয়া আমি চেপ্টাৰটো আলোচনা কৰাৰ আগতে আমি এই কথাখিনি জানিব লাগিব বৰ্গ মানেনো কি বৰ্গ আৰু বৰ্গমূল মানে কি বৰ্গ বুলি ক'লে 1 স্কয়াৰৰ বৰ্গ মানে 1ৰ বৰ্গ 1 * 1 মানে 1 2 স্কয়াৰৰ বৰ্গ 2 * 2 মানে হল 4 3 স্কয়াৰৰ বৰ্গ 3 * 3 মানে হল 9 4 স্কয়াৰৰ বৰ্গ 4 * 4 মানে হল 16 5 স্কয়াৰৰ বৰ্গ 5 * 5 মানে হল 25 এইখিনি আমি কি কওঁ বৰ্গ কৰা বুলি কওঁ আৰু বৰ্গমূল উলিওৱা বুলি ক'লে এনেকে এই বৰ্গমূলৰ চিহ্নটো আহিব আমাৰ ইয়াতে এটা 2 এটা ইয়াত লুকাই থাকে হেতু আমি 2 টো আমি নিলিখো গতিকে 25 ৰ বৰ্গমূল বুলি ক'লে আমি 25 টোক আমি ভাঙিম 5 * 5 আৰু বৰ্গমূলৰ ভিতৰত যদি আমি 5 দুটা থাকে আমি বাহিৰলৈ আহিলে এটা 5 হিচাপে ওলাই আহে গতিকে 16 ৰ বৰ্গমূল আমাৰ 4 81 ক আমি 9 * 9 কৰিব পাৰো গতিকে 9 হ'বগে 121 ৰ বৰ্গমূল 11 * 11 কৰিব পাৰো মানে 11 হ'ব 169 ৰ বৰ্গমূল হ'বগে 39 তো এইটো হৈছে বেসিক কনসেপ্ট বৰ্গ আৰু বৰ্গমূলৰ কথা এতিয়া আমি কোৱেশ্চন খিনিলৈ আহো আমাক ফাৰ্স্ট কোৱেশ্চনটো কৈছে যে 50তকৈ সৰু আটাইকেইটা বৰ্গ সংখ্যা লেখা 50তকৈ সৰু বৰ্গ সংখ্যা কেইটা আমি কি ক'ব পাৰো বৰ্গ সংখ্যাবোৰ আমি বৰ্গ সংখ্যা বুলি কওঁ 1 4 9 16 মানে 1 * 1 মানে 1 * 1 * 1 2 * 2 * 4 3 * 3 * 9 4 * 4 * 16 5 * 5 * 25 6 * 6 * 36 7 * 7 * 49 এনেকে আমি গৈ থাকিব পাৰো কিন্তু আমাক ইয়াত কোৱেশ্চনটোত 50তকৈ সৰু উঠো দিছে গতিকে আমাৰ এইটা আমি পালো এতিয়া আমি কোৱেশ্চন বি লে যাও কৈছে 1 ৰ পৰা 100 লৈকে কেইটা বৰ্গ সংখ্যা আছে 1 ৰ পৰা 100 লৈকে বৰ্গ সংখ্যা আমি 10টা পাম ইয়াত অলৰেডি 7 লে পাইছো নেক্সট টো হ'বগে 64 তাৰপিছত 9 9 * 81 তো ইয়াত আমাৰ 8টা আছিল নেকি 7টা 8টা 9টা 100 টো হ'বগে 10 10 * 100 গতিকে আমাৰ 10টা টোটাল পাম আমাৰ কোৱেশ্চনটো আহিছো আমাৰ 2 নম্বৰ কোৱেশ্চনলে তলৰ সংখ্যাবোৰৰ বৰ্গ উলিওৱা আমাক বৰ্গ উলাব দিছে বহুত ইজি 19 স্কয়াৰক আমি যদি বৰ্গ কৰো 19 * 19 361 ইয়াৰ এককৰ ঘৰত কি আছে 1 এনেকে 35 স্কয়াৰ কৰিলে 35 * 35 মানে 1225 এতিয়া আমি এটা কথা ইয়াতে মন কৰি যাও যে এই 5 আৰু 5 টো মাল্টিপ্লাই যদি কৰো আমি 5 টো পাও মানে আমি ক'ব পাৰো যে ইহত দুটা 5 যদি আমি মাল্টিপ্লাই কৰো আমি এককৰ ঘৰৰ সংখ্যাটো পাও মানে 5 5 গুণ ইয়াতে আমি গম পাই যাও 5 5 গুণ 25 ৰ ইয়াতে 5 হ'ব বুলি যে 76 স্কয়াৰ কৰিলে 76 * 76 5776 আমি এই এককৰ ঘৰৰ অংকটো আমি ইয়াতে গম পাই গৈছিলো যে 76 স্কয়াৰ কৰিলে মানে 6 6 * 36 ৰ 6 হ'ব এটো আমি ইয়াতে আমি গম পাই যাও এনেকে 121 টো মাল্টিপ্লাই কৰিলে 14641 পামগে আমি ইয়াতে গম পাই যাও যে 1 * 1 ৰ 1 হ'ব ইয়াত বুলি ইয়াতে -23 হোল স্কয়াৰ বুলি ক'লে -23 * -23 মানে হৈছে মাইনাসে মাইনাসে হৈ যাবগৈ প্লাস 529 আৰু -113 মানে হল -113 মানে হ'বগে 12769 এবাৰ আহিছো আমি কোৱেশ্চন নম্বৰ 3 লৈ এই কোৱেশ্চন নম্বৰ 3 টো আছিল এনে ধৰণৰ তলৰ সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব কাষৰ বাকচত লিখা আমি ইয়াত অলৰেডি আমি 2 টো আলোচনা কৰোতে মই কৈ দিছিলো যে আমি অংকখিনি এটা ভালকে বুজি পাম এতিয়া যদি আমাক 1 2 3 4 টো যদি আমি বৰ্গ কৰো আমি বৰ্গ কৰিবলৈ দিয়া নাই জাস্ট আমি চালে হল যে এককৰ ঘৰত ইয়াক যদি আমি বৰ্গ কৰো আমি এককৰ ঘৰত কি থাকিব আমাক হেতু কৰিছে আমি এককৰ ঘৰৰ সংখ্যাটোৰ কাৰণে ইয়াৰ এককৰ ঘৰত আছে 2 গতিকে বৰ্গ কৰিলে আৰু এটা 2 পাম 2 * 2 = 4 ইয়াত আমি এককৰ ঘৰত কি পামগে 4 ঠিক আছে আমি যদি এটুক বৰ্গ কৰো আমি এককৰ ঘৰত 0 আছে 0 যদি দুটা মাল্টিপ্লাই কৰো আমি 0 পাম 4 যদি এককৰ ঘৰত এই সংখ্যাটো যদি এককৰ বৰ্গ কৰিলে আমি এককৰ ঘৰত কি পাম 4 4 * 16 ৰ 6 8 8 * 64 ৰ 4 6 6 * 36 ৰ 6 7 7 * 49 ৰ 9 এনেকে আমি এককৰ ঘৰত এই সংখ্যাবোৰ বৰ্গ কৰিলে পাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো আছিল এনে ধৰণৰ তলৰ কোনবোৰ সংখ্যা বৰ্গ সংখ্যা নহয় কাৰণ দৰ্শোৱা এতিয়া আমি ইয়াতে 127 153 9216
9348234222 এতিয়া আমি ইয়াৰ ভিতৰত 127 টো হ'ব 153 টো হ'ব 9348 টো হ'ব 23422 টো হ'ব কিয়নো ইহঁতৰ আমি এককৰ ঘৰ কেইটা চাম এককৰ ঘৰত ইয়াত আছে 7 ইয়াত আছে 3 ইয়াত আছে 8 ইয়াত আছে 2 কাৰণ এককৰ স্থানৰ অংকটো 2 3 7 বা 8 হ'ব নোৱাৰে তো ইহঁতবোৰ থাকিলে আমাৰ সেই সংখ্যাটো বৰ্গ সংখ্যা বুলি আমি নকম এটো আছিল দিয়াৰ ৰিজন এবাৰ আহিছো আমি কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো কৈছে যে তলৰ কোনবোৰ সংখ্যাৰ বৰ্গ এটা যুগ্ম বা অযুগ্ম কোনটো যুগ্ম আৰু অযুগ্ম খুদিছে এটা যদি 129 টো যদি আমি বৰ্গ কৰো 129 যদি আমি স্কয়াৰ কৰো এককৰ ঘৰত আমি কিমান পাও 9 9 গুণ 81 1 পাম 1 হোৱাৰ কাৰণে আমাৰ এই সংখ্যাটো হৈ গলগে অযুগ্ম এতিয়া এটোক যদি আমি বৰ্গ কৰো 1037 যদি আমি বৰ্গ কৰো 7 7 গুণ 49 ৰ 9 পাম গতিকে আমাৰ অযুগ্ম আৰু ইয়াতে আমি যদি বৰ্গ কৰো 0 দুটা পাম গতিকে ই হ'বগৈ যুগ্ম আৰু ইয়াত যদি আমি বৰ্গ কৰো 8 8 গুণ 64 4 পাম গতিকে ই হ'বগৈ যুগ্ম সংখ্যা আমি এককৰ ঘৰৰ অংকটো চাই আমি ক'ব পাৰো এবাৰ আহিছো আমি কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টো আছিল এনে ধৰণৰ তলৰ সংখ্যাবোৰৰ বৰ্গত কেইটাকৈ শূন্য থাকিব এটা বৰ্গ কৰিলে আমি কেইটাকৈ শূন্য পাম যেহেতু 110 হোল স্কয়াৰ কৰিম মানে ইয়াত অৰ্থটো হল এনেকে 110 into 110 কৰিম গতিকে আমি নিহনটা মাল্টিপ্লাই কৰিলে আমি দুটা 0 পাম ইয়াত যেহেতু দুটা 0 আছে আমি যদি মাল্টিপ্লাই কৰো 19 ৰ লগত 19 আমি চাৰিটা 0 পাম এটোৰ লগত যদি আমি এই নাম্বাৰটো মাল্টিপ্লাই কৰো আমি চাৰিটা 0 পাম ইয়াত আছে তিনটা 0 আমি পামগে 6টা ডবল হৈ যায়গে এবাৰ আহিছো আমি কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 টো আছে এনে ধৰণৰ এনে ক্ৰমিক নোহোৱা তিনিজোৰ স্বাভাৱিক সংখ্যা লিখা যাৰ মাজত এটাও বৰ্গ সংখ্যা নাই ক্ৰমিক হ'ব নোৱাৰিব তেনেকৈ আমি লিখিছো 10 16 17 25 26 36 ইয়াৰ আমি ইয়াত নোটিস কৰিলে গম পাম যে 10 আৰু 16 ৰ মাজত এটাও বৰ্গ সংখ্যা নাই 10 আৰু 16 ৰ মাজত 11 থাকিল 12 থাকিল 13 14 15 এইকেইটা এটাও বৰ্গ সংখ্যা নহয় তেনেকৈ আমি 17 আৰু 25 ৰ মাজতো এটাও বৰ্গ সংখ্যা নেপাম আৰু 26 আৰু 36 ৰ মাজতো আমি এটাও বৰ্গ সংখ্যা নেপাম এবাৰ আহিছো আমি কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 টো সত্য নে অসত্য আমাক ক'ব দিছিলে এক নম্বৰ কোৱেশ্চন 8 ৰ এ নম্বৰলৈ আহিছো যে এটা ঋণাত্মক সংখ্যা বৰ্গ সংখ্যা হ'ব পাৰে নে কেতিয়াও নোৱাৰে অসত্য কাৰণ বৰ্গ সংখ্যাবোৰ এইবোৰ 1 4 9 এইবোৰ হৈছে বৰ্গ সংখ্যা আৰু এই বৰ্গ সংখ্যাবোৰ কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে এবাৰ আহিছো কোৱেশ্চন নম্বৰ বি লৈ এটা মৌলিক সংখ্যা বৰ্গ সংখ্যা হ'ব পাৰে মৌলিক সংখ্যাও হ'ব নোৱাৰে কাৰণ মৌলিক সংখ্যাবোৰ 2 3 আৰু 5 এইবোৰ বৰ্গ সংখ্যা নহয় আমি বৰ্গ সংখ্যা নহয় বুলি ক'ব পাৰো অসত্য বৰ্গ সংখ্যাবোৰত যুগ্ম সংখ্যক অংকহে থাকে এটো অসত্য কাৰণ যুগ্ম সংখ্যক অংক মানে 2 হ'ব লাগিব 4 হ'ব এই দুইটো আছে বাৰু 16 আৰু 25 টো বৰ্গ সংখ্যা আৰু ইয়াত যুগ্ম সংখ্যক অংকই আছে দুটা আছে কিন্তু আমাৰ 9 টো এটা বৰ্গ সংখ্যা কাৰণ ইয়াত এটাহে অংক আছে ইয়াত আকৌ 4 টো এটা বৰ্গ সংখ্যা গতিকে ইয়াত আমাৰ 4 টো এটাই ডিজিট গতিকে এটো অসত্য এবাৰ কোৱেশ্চন নম্বৰ আহিছে ডি লৈ দুটা বৰ্গ সংখ্যাৰ যোগফল এটা বৰ্গ সংখ্যা এটো এটা অসত্য দুটা বৰ্গ সংখ্যা যোগ কৰিলে আমি বৰ্গ সংখ্যাই নেপাওঁ এবাৰ আহিছো কোৱেশ্চন নম্বৰ ই লৈ দুটা বৰ্গ সংখ্যাৰ বিয়োগফল এটা নহয় দুটা বৰ্গ সংখ্যাৰ বিয়োগফলো বৰ্গ সংখ্যা হ'ব নোৱাৰে কিন্তু দুটা বৰ্গ সংখ্যা পূৰণফল এটা বৰ্গ হ'ব পাৰে কাৰণ দুটা বৰ্গ সংখ্যা যদি আমি পূৰণ কৰো 1 into 4 মানে আমি 4 পাম দুটা বৰ্গ সংখ্যা 1 ও বৰ্গ সংখ্যা 4 ও বৰ্গ সংখ্যা গতিকে পূৰণ কৰিলে আমি 4 টো এটা বৰ্গ সংখ্যাই পাম তেনেকৈ আমি 4 আৰু 9 দুটা বৰ্গ সংখ্যা পূৰণ কৰিলে 36 পাম 36 টো এটা বৰ্গ সংখ্যা এবাৰ আহিছো কোৱেশ্চন নম্বৰ জি লৈ কোৱেশ্চন নম্বৰ জি টো আছিল এনে ধৰণৰ যে এটা সংখ্যাৰ এককৰ স্থানত a থাকিলে ওকে a থাকিলে ইয়াৰ বৰ্গ সংখ্যাটোৰ এককৰ স্থানত a স্কয়াৰৰ এককৰ স্থানৰ অংকটো হ'ব তেনেকুৱা একো কথা নহয় একচুয়ালি হয় এটো কি হয় আমি যদি এককৰ স্থানত যদি আমাৰ 3 থাকে গতিকে আমি যদি বৰ্গ কৰো বৰ্গ কৰিলে 3 13 স্কয়াৰ মানে 3 পূৰণ 3 হ'ব 3 পূৰণ 3 3 3 গুণ 9 9 হ'ব তেনেকৈ আমাৰ এককৰ স্থানৰ অংকটো ইয়াতে থাকিব এবাৰ আহিছো কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 এনে ধৰণৰ আছিল এটা বৰ্গ সংখ্যা a স্কয়াৰৰ এককৰ স্থানত 1 থাকিব যদিহে a এককৰ স্থানৰ অংকটোত কেৱল 1 থাকে এটো অসত্য কিয়নো
এককৰ স্থানৰ অংকটোত যদি 1 থাকে তেতিয়া বাৰু 1 হ'ব, কথা নাই। 1 স্কোৱাৰ কৰিলে আমি এককৰ স্থানত ইয়াত 1 থকাৰ কাৰণে ইয়াতো এককৰ স্থানত 1 পাইছোঁ, কিন্তু আমি 9 থাকিলেওতো হ'ব। 9 স্কোৱাৰ কৰিলে আমি এককৰ স্থানততো 1 পাই আছোঁ, গতিকে আমি সকলো ক্ষেত্ৰত এইটো ক'ব নোৱাৰোঁ, গতিকে আমি এইটো অসত্য বুলি ক'ম। এবাৰ আহিছোঁ I লৈ। এটা বৰ্গ সংখ্যা a স্কোৱাৰৰ এককৰ ঘৰত 6 থাকিব যদিহে a এককৰ স্থানত 6 থাকে, তেনেকুৱা নহয়, এইটো অসত্য হ'ব, কিয়নো 6 থাকিলে হয়, 6 থাকিলে 36ৰ 6 হ'ব, কিন্তু 4 থাকিলেওতো 6 হ'ব, কাৰণ 4 4 দা 16 ন, 6 থাকিব, গতিকে আমি সকলো ক্ষেত্ৰত ক'ব নোৱাৰোঁ কাৰণে এইটো অসত্য। এতিয়া কুৱেশ্যন নম্বৰ জে লৈ আহিছোঁ, যে 70 আৰু 19ৰ মাজত কোনো বৰ্গ সংখ্যা নাই। আছে, 70 আৰু 99ৰ মাজত আমি 81টো বৰ্গ সংখ্যা পাম, গতিকে এইটো হ'বগে অসত্য। আমি সত্য আৰু অসত্য কেইটা আমি ইয়াতে শেষ কৰিছোঁ। এবাৰ আমি আহিছোঁ কুৱেশ্যন নম্বৰ 9 লৈ। কুৱেশ্যন নম্বৰ 9টো আমাক কৈছে যে এনৰ 4টা মান স্বাভাৱিক সংখ্যাৰ মান লৈ পৰীক্ষা কৰা যে n স্কোৱাৰ হোল ইনটু n স্কোৱাৰ মাইনাছ 1 সংখ্যাটো 4ৰে বিভাজ্য। এতিয়া আমি এনৰ মান আমাক লৈছোঁ, স্বাভাৱিক সংখ্যাই ল'ব দিছে, গতিকে এনৰ মান আমি প্ৰথমে 1 লৈছোঁ। 1 ল'লে আমি ইয়াতে বহাই চাম n স্কোৱাৰ মাইনাছ 1। এনৰ জাগাত আমি 1 বহাইছোঁ, 1 স্কোৱাৰ মাইনাছ 1। 1টো ইয়াত 1 স্কোৱাৰ মানে 1 হ'ব, সৰি 1টো ইয়ালৈ আহিছে, 1 স্কোৱাৰ মানে 1, 1 মাইনাছ 1 ইনটু 1। এটা যদি আমি মাল্টিপ্লাই কৰোঁ 0 ইনটু 1, দ্যাট মিন্স 0। তো শূন্যটোক আমি 4ৰে বিভাজ্য হ'ব, এইখিনি আমি গম পাইছোঁ। এবাৰ আমি এনৰ ভেলু আমি 2 পাতিছোঁ। এবাৰ এনৰ ভেলু যদি আমি 2 পাতিছোঁ, গতিকে কুৱেশ্যনত আমি এনৰ ভেলু 2 স্কোৱাৰ বহাই দিলোঁ, বহাই দিওঁতে পালোঁ আমি 12। 12টো আমাৰ 4ৰে বিভাজ্য। এবাৰ আমি এনৰ ভেলু আমি 3 পাতিছোঁ। এনৰ ভেলু 3 পাতোঁতে আমি যদি ৰাশিটো আমি বহাই দিলে আমি কি পামগে 72। 72টো আমাৰ 4ৰে বিভাজ্য। এবাৰ আমি এনৰ ভেলু 4 পাতিছোঁ। এবাৰ 4 পাতোঁতে আমি ইয়াত বহাই দিওঁতে আমি 240 পাইছোঁ। 240টোকো 4ৰে বিভাজ্য আমি পাম। এইবাৰ আমি কুৱেশ্যন নম্বৰ 10 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 10টো আছিল এনে ধৰণৰ যে 77 স্কোৱাৰ আৰু 78 স্কোৱাৰ মাজৰ কেইটা স্বাভাৱিক সংখ্যা আছে। তো আমি এটা সূত্ৰ হিচাপে আমি পাইছিলোঁ যে আমি জানো যে n স্কোৱাৰ আৰু n প্লাছ 1 স্কোৱাৰৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা হ'বগৈ টুৱাইচ n টা। গতিকে 77 স্কোৱাৰ আৰু 78 স্কোৱাৰৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা, ইয়াতে nৰ ভেলু আমি কি গম পাওঁ জানানে 77। গতিকে আমি টুৱাইচ n টা পাম, গতিকে 2 ইনটু 7, nৰ ভেলু আমি 77, আমি পামগে 154 টা। এইবাৰ আহিছোঁ আমি কুৱেশ্যন নম্বৰ 11 লৈ। কুৱেশ্যন নম্বৰ 11টো কৈছে যে উদাহৰণ দি পৰীক্ষা কৰা। এইটো আমাৰ নট ইকুৱেল বুলি দেখাব দিছে আৰু এইটো নট ইকুৱেল বুলি আমাৰ দেখাব দিছে। আমি উদাহৰণ দি পৰীক্ষা কৰিব দিছে। আমি কোন প্ৰথমটোৰ কাৰণে a ৰ ভেলু আমি 1 ল'লো, b ৰ ভেলু আমি 2 ল'লো। 1 লেফট হেণ্ড সাইডত আমি বহাই দিলোঁ। লেফট হেণ্ড সাইডত আছিলে a স্কোৱাৰ প্লাছ b স্কোৱাৰ। ইয়াতে আমি কি কৰিলোঁ, a ৰ ভেলু 1 আৰু b ৰ ভেলু 2 বহাই পেলাই আমি পালোগে 5। আৰু ৰাইট হেণ্ড সাইডত এইটো দিয়া আছিলে, ৰাইট হেণ্ড সাইডত a ৰ ভেলু 2, b ৰ ভেলু 1, b ৰ ভেলু 2 বহাই আমি পালোগে 9। আৰু 5 আৰু 9 যেহেতু ইকুৱেল নহয়, নট ইকুৱেল পালোঁ, গতিকে আমাৰ ৰাশিটো নট ইকুৱেল হ'ব। এবাৰ আমি 2 নম্বৰলৈ আহিছোঁ। ইয়াতো ঠিক তেনেদৰে a ৰ ভেলু আমি 3 ল'লো, b ৰ ভেলু 2 ল'লো, লেফট হেণ্ড সাইড বহাইছোঁ, বহালে আমি পাইছোগে 5। আৰু ৰাইট হেণ্ড সাইডত যদি আমি ভেলুবোৰ পুট কৰোঁতে পাইছোগে আমি 1, গতিকে লেফট হেণ্ড সাইড ইজ নট ইকুৱেল টু ৰাইট হেণ্ড সাইড। এইবাৰ আমি আহিছোঁ কুৱেশ্যন নম্বৰ 12ৰ a লৈ। 12ৰ a টো আছিলে এনে ধৰণৰ, a ৰ পৰা 500 লৈকে কেইটা বৰ্গ সংখ্যা আছে। আমি টোটেল a ৰ পৰা 500 লৈ আমি 22টা বৰ্গ সংখ্যা পাম। আমাক কেইটা লাগে সেইটোৱে সুধিছে, গতিকে আমি 22টা লিখিম। তো 1 ৰ পৰা 1000 লৈকে কেইটা বৰ্গ সংখ্যা আছে, গতিকে 31টা পাম ইয়াতে। কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13ৰ a টো আমি যাওঁ যে প্ৰতিটোৰে 3টাকৈ উদাহৰণ দিয়া প্ৰথম n সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল n স্কোৱাৰ। n সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল n স্কোৱাৰ। তো n সংখ্যক মানে আমি কি কৰোঁ, অযুগ্ম সংখ্যাবোৰ লওঁ 1 আৰু 3। ইহঁতক যদি আমি যোগ কৰোঁ আমি পামগে 4। 4টোক আমি 2 স্কোৱাৰ হিচাপে লিখিব পাৰোঁ। ঠিক তেনেদৰে আমি কি কৰিছোঁ 1, 3 আৰু 5। 1, 3, 5 মানে কেইটা সংখ্যা হ'ল, 3টা হ'ল। 3টাক আমি 3 স্কোৱাৰ কৰি দিলে আমি 9টো পাই যাম। কেনেকে, কাৰণ 3টা সংখ্যা থকা আৰু গোটেইকেইটা অযুগ্ম সংখ্যা যদি হয়, তেতিয়া আমি কি কৰোঁ, কেইটা সংখ্যা আছে তাক আমি স্কোৱাৰ কৰিলে আমি যোগফলটো পাই যাওঁ। ঠিক তেনেদৰে 1, 3, 5 আৰু 7 আমি গম পালোঁ যে 4টা ইয়াতে সংখ্যা আছে আৰু ইহঁতৰ যোগফলটো 4 স্কোৱাৰ, দ্যাট মিন্স 16 হ'ব।
এইবাৰ আহিছো আমি কোৱেশ্চন নম্বৰ বি লৈ কোৱেশ্চন নম্বৰ বি টো কৈছে যে যিকোনো বৰ্গ সংখ্যাকে কেইটামান ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে লিখিব পাৰি যিকোনো বৰ্গ সংখ্যা কিটা বৰ্গ সংখ্যাবোৰ এবোৰ 9 16 আৰু 25 এই বৰ্গ সংখ্যাক যদি আমি গোটেই কিটা অযুগ্ম সংখ্যাৰ ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে লিখিব পাৰো ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে লিখিব পাৰো কাৰণ কিয় 1 3 আৰু 5 এইখন কিটা হৈছে ক্ৰমিক অযুগ্ম সংখ্যা আৰু ইহঁতক যোগ কৰি আমি 9 টো পাওঁ এনেকে 16 ৰ ক্ষেত্ৰতো 1 3 5 7 গতিকে আমি ইহঁতক ক্ৰমিক অযুগ্ম সংখ্যা আৰু ইহঁতক যোগ কৰি আমি 16 পাওঁ 25 ৰ ক্ষেত্ৰতো 1 3 5 7 9 গতিকে আমি পাঁচটা অযুগ্ম সংখ্যা আৰু ইহঁতক যোগ কৰিলে আমি 25 পাম এইবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ সি লৈ কোৱেশ্চন নম্বৰ সি টো কৈছে যে যিকোনো স্বাভাৱিক সংখ্যাক ত্ৰিভুজীয় সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব পাৰি স্বাভাৱিক সংখ্যা 4 টো আমি ত্ৰিভুজীয় সংখ্যাৰ যোগফল হিচাপে কৰিছো 1 আৰু 3 ত্ৰিভুজীয় সংখ্যা হয় 7 টোক আমি 1 আৰু 6 বুলি লিখিব পাৰো 1 আৰু 6 টো ত্ৰিভুজীয় সংখ্যা হয় 10 টোক আমি 1 + 3 + 7 3 + 6 লিখিব পাৰো 1 3 6 টো আমাৰ ত্ৰিভুজীয় সংখ্যা হয় এইবাৰ আহিছো কোৱেশ্চন নম্বৰ আমি ডি লৈ কোৱেশ্চন নম্বৰ ডি টো আছিল এনে ধৰণৰ যিকোনো অযুগ্ম বৰ্গ সংখ্যাকে দুটা বৰ্গৰ বিয়োগফল ৰূপে প্ৰকাশ কৰিব পাৰি যিকোনো অযুগ্ম বৰ্গ সংখ্যা 3 টো হ'ল অযুগ্ম 5 9 টো অযুগ্ম আৰু 11 টো অযুগ্ম ইহঁতক যদি আমি কি কৰিব পাৰো 3 স্কয়াৰক আমি এনেকৈ লিখিব পাৰো 3 স্কয়াৰ মানে হ'ল 9 9 টোক আমি 5 স্কয়াৰ - 4 স্কয়াৰ লিখিব পাৰো 5 স্কয়াৰ মানে হ'ল 25 4 স্কয়াৰ মানে হ'ল 16 25 পৰা 16 গলে আমি 3 স্কয়াৰ মানে 9 পাম 9 স্কয়াৰক আমি 41 স্কয়াৰ - 40 স্কয়াৰ লিখিব পাৰো 11 স্কয়াৰক আমি 61 স্কয়াৰ - 60 স্কয়াৰ লিখিব পাৰো এবাৰ আমি কোৱেশ্চন নম্বৰ ই লৈ আহিছো ইয়াতে কৈছে যে ইটো দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা যোগ কৰিলে এটা বৰ্গ সংখ্যা হ'ব ক্ৰমিক ত্ৰিভুজীয় সংখ্যা মানে 1 আৰু 3 ইহঁতক যদি আমি যোগ কৰো আমি 4 পাম আৰু 4 টো বৰ্গ সংখ্যা আমি 2 স্কয়াৰ লিখিব পাৰো আৰু কি কৈছে 3 আৰু 6 টো ত্ৰিভুজীয় সংখ্যা দুইটা যদি আমি যোগ কৰো 9 পাওঁ 9 টো হৈছে এটা বৰ্গ সংখ্যা মানে 3 স্কয়াৰ লিখিব পাৰো তেনেকৈ আমি 11 আৰু 15 টোক আমি যদি প্লাস কৰো 25 পাম 25ক আমি 5 স্কয়াৰ হিচাপে লিখিব পাৰো আজিৰ এই ভিডিওটোৰ জৰিয়তে আমি এই কোৱেশ্চনখিনি আলোচনা কৰিলো একচুয়ালি 6 এৰ আমি পিছৰ অংশখিনি মেধা প্ৰশ্নখিনি আমি পিছৰ ভিডিওটো লৈ আহিবলৈ চেষ্টা কৰিম তোমালোকৰ যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু পাৰা যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ